নমস্কাৰ জনাইছো সকলোকে মোৰ ৰাভা পোৱালি ইউটিউব চেনেললৈ। তো আমি এতিয়া যাব ওলাইছো চিৰাজুলি। ডিষ্ট্ৰিক্ট কি পৰে? তেজপুৰ। চিৰাজুলি ডিষ্ট্ৰিক্ট তেজপুৰ পৰিব চাগে, কি হয় তাত গৈ গম পাম বাৰু। যি নহওক আমি আছিলোঁ ইয়াতে ৰাজঘাট, মঙলদৈ ৰাজঘাটৰ পৰা আমি যাব ওলাইছোঁ চিৰাজুলি। তো আজি জাৰ্ণিটোত কি কি হয় কি কি নহয় আপোনালোকক সবিশেষ দেখাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে চাই যাব। আৰু মোৰ চেনেলটো যোনে যোনে নতুনকৈ পাইছে চাইছে তেওঁলোকক কৈছোঁ চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু 4 মাহ আছোঁ থিয়েটাৰত। এই 4 মাহত আপোনালোকক কি কি দেখাব পাৰোঁ দেখুৱাই যাম, আৰু আপোনালোকে চাই যাব। ভাল হয় বেয়া হয় তো আপোনালোকে কমেণ্ট কৰিব। চাওঁ কি হয় পিছলৈ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। গাইজ ফাইনেলি মই বৰ্তমান বাছত আছোঁ। জাৰ্ণি অজয়দা আজি বহুত দিনৰ মূৰত ব্লগত আপোনালোকে দেখিলে। তো আমাৰ ঘৰৰ ওচৰত পেণ্ডেলকেইটা ঘৰতে মানে 6 গাঁও জাৰ্ণি মানে বাছত নাই এতিয়া আৰু বৰ্তমান নমস্কাৰ দিছোঁ। আমি ঘৰৰ আৰু এৰিলোঁ। এতিয়া আমি এনেকৈ যাম তেজপুৰ। আজি যাম আমি চিৰাজুলি গৈ আছোঁ। ঐ পলাক দা আছে, প্ৰণৱ দা, বাহিদা এই ফটাফটত ব্যস্ত। মাহপুৰলৈকে আমি দোকানত সোমালোঁ। মই চাহ খাম, চাহ খাম, পঠা খাব। এইবিলাক এটা পঠাৰ কাষ্টমাৰ আমি যাব ওলাইছোঁ। আমি চাহ তাহ খাই ৰেডি। বল দাদা বল। আমি আহি পালোঁ, আহি পালোঁ, আহি পালোঁ, চাহ খালোঁ, পঠা খালোঁ, নিমকি খালোঁ, কিবাকিবি খালোঁ, আৰু এতিয়া ডাইৰেক্ট পেণ্ডেল যাম। পেণ্ডেলত যাই ভাত খাম, ভাত খাই ৰুমত যাই টোপনি মাৰি ফাইনেলি মই পেণ্ডেল পালোঁ ৰৌমাৰী চিৰাজুলি। এয়া হৈছে আমাৰ পেণ্ডেল পিছফালে। তো যোৱা বছৰ আহিছিলোঁ, যোৱা বছৰ আমি আছিলোঁ এতিয়া আবাহন। যোৱা বছৰ আহিছিলোঁ, জেগাটো দেখি মানে চিনাকি লাগিছে, মানে চিনি পালোঁ আৰু। যি নহওক যোৱা বছৰ ইয়াৰ পৰা আমাৰ লং জাৰ্ণি আছিলে। আজি এতিয়া আমাৰ ফাৰ্ষ্ট নাইট। গাড়ী আহিলোঁ, বস্তু চস্তু থৈ মানে ভাত খাব যাব ওলাইছোঁ। এতিয়া আমি ভাত খাব যাই আছোঁ। লগত আছে আমাৰ প্ৰণৱ দা আৰু
সি আজি মোৰ ব্লগত নাই সি বাৰু আজি নহয় মই নেক্সট আগৰ পেণ্ডেলটো নাছিলো একদিন মানে কি কয় ঘৰৰ পৰা আঁতৰি কৰি আছিলে কাৰণে মই মানে ওলাবই পৰা নাই ব্লগত ওলোৱা নাই তো আজি ফাইনেলি ঘৰটো মানে বাই বাই দি আহিলে কেনে আছে ঘৰত যায় মানে ঘৰটো এৰি আহি কেনেকুৱা ঘৰত এৰি আহি অলপ বহুত বেয়া লাগিছে কাৰণ 3 দিন থাকিলোঁ ঘৰত একে হেৰিয়ে তাৰপিছত ঘৰৰ খাদ্যবিলাক অলপ ধুনীয়াকৈ খাই আছিলোঁ বনাই দি আছিল মায়ে ধুনীয়াকৈ বেলেগ বেলেগ আৰু এতিয়া ইয়াতে আকৌ আমাৰ পাকঘৰৰ ভাত গমেই পায় থিয়েটাৰৰ ভাতবিলাক আজি নহওক ব্লগটো ৰাতিলৈকে থাকিব আজি কিমান মানুহ হয় আপোনালোক দেখা থাকে কাম হৈ গ'ল এতিয়া আহকচোন আমি লাষ্ট পৰ্যায়ত মানুহ কিমান হৈছে সেইখিনি আপোনালোকক দেখা থাকোঁ তো ভিডিঅ'টো শেষলৈকে চাই থাকিব Thank you.